নমস্কাৰ এলবিইউবিৰ 4500 শিক্ষক পদৰ প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত এটা সুখবৰ আহিল আৰু শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যম যোগে তেওঁ এই সুখবৰ দিছে। সুখবৰটো কি আপোনালোকক জনাব বিচাৰিছোঁ। স্ক্ৰীনত নিশ্চয় দেখিছে। তেখেতে সামাজিক মাধ্যমত লিখিছে, শিক্ষামন্ত্ৰী মহোদয়, এলিমেণ্টাৰী এডুকেশ্যন উইল বিগিন দি ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ দি ৰিক্ৰুইটমেণ্ট অফ LP and UP টিচাৰ্ছ এগেইনষ্ট 4500 ভেকেঞ্চিজ ফ্ৰম টুমৰো। অৰ্থাৎ LP আৰু UPৰ 4500 ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম অহাকালি অৰ্থাৎ 17 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব উইথ PWD কেণ্ডিডেটছ। প্ৰথমতে PWD কেণ্ডিডেটসকলৰ হ'ব আৰু ফ'ল'ড বাই NCC, তাৰপিছত NCC কেণ্ডিডেটসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এণ্ড কালচাৰেল চাৰ্টিফিকেট হোল্ডাৰ্ছ। NCC পিছতে কালচাৰেল চাৰ্টিফিকেট সকলৰ হ'ব, NCC আৰু কালচাৰেলৰ হ'ব। আফটাৰ হুইচ দি জেনেৰেল ভেৰিফিকেশ্যন উইল টেক প্লেচ। আৰু ইয়াৰ পিছত জেনেৰেল ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক আৰম্ভ হ'ব। দি এণ্টায়াৰ এক্সাৰচাইজ ইজ টাৰ্গেটেড ফৰ কমপ্লিশ্যন বাই দি এণ্ড অফ জানুৱাৰী। আৰু সম্পূৰ্ণ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো জানুৱাৰী মাহত শেষ কৰাৰ পৰিকল্পনা কৰিছে। উইথ এপইণ্টমেণ্ট লেটাৰ প্লেন বাই ফৰ ডিষ্ট্ৰিবিউশ্যন ইন ফেব্ৰুৱাৰী 2026। আৰু এপইণ্টমেণ্ট লেটাৰ ফেব্ৰুৱাৰী মাহত দিয়াৰ সিদ্ধান্ত কৰিছে 2026 চনত। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগতে গোটেই প্ৰক্ৰিয়াটোৰ এটা পৰিকল্পনা কথা তেওঁ অৱগত কৰিছে। আপোনালোকে দেখিছে, ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ 4500 LP and UP পোষ্ট বিগিনছ 17 নৱেম্বৰ, 17 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। ষ্টাৰ্ট উইথ PWD কেণ্ডিডেটসকলৰ ডকুমেণ্টৰ আৰম্ভ হ'ব। তাৰপিছত NCCৰ হ'ব, তাৰপিছত কালচাৰেল চাৰ্টিফিকেট হোল্ডাৰসকলৰ হ'ব আৰু অৱশেষত জেনেৰেল কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন হ'ব। তাৰ এটা টাইমলাইন বা সময়সীমা দি দিছে যে ভেৰিফিকেশ্যন উইল এণ্ড টিল জানুৱাৰী মাহলৈ শেষলৈকে ভেৰিফিকেশ্যন শেষ হ'ব। এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কেতিয়া হ'ব? প্লেন ফৰ ফেব্ৰুৱাৰী 2026। 2026 চনৰ ফেব্ৰুৱাৰী মাহত এওঁলোকক নিযুক্তি পত্ৰ বা এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পৰিকল্পনা কৰিছে। গতিকে 4500 প্ৰাৰ্থীসকলৰ কাৰণে বৃহৎ সুখবৰ আহিল। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।